কেৱলে তোমাৰ অপৰাধী নাৰায়ণ সমিও কহৰিলো আদাস কৰি পঢ়িলো হেৰা শৰণ। বৌ কি হ'ল বৃষ্টি? বৌ তুমি এইখন ঘৰৰ নতুন বোৱাৰী, কোনোবা মন্দিৰৰ পূজাৰী নহয় নহয় তুমি? সেই ৰাতিপুৱাৰ পৰা যে তুমি ইমান জোৰ জোৰকৈ চিঞৰি আছা, মোৰ ইমান ধুনীয়া টোপনিটো তুমি ভাঙি পেলালা। তেনেকৈ ক'ব নাপায় নহয় বৃষ্টি, মই ভগৱানৰ আগত প্ৰাৰ্থনাহে কৰিছোঁ। ৰাতিপুৱা আৰু গধূলি এনেকৈয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। মই ঘোষাহে গাইছিলোঁ, মই জনা নাছিলোঁ মই ঘোষা গালে যে তুমি ডিষ্টাৰ্ব পাবা। হ'ব একো ক'ব নালাগে, আজিৰ পৰা যদি এনেকৈ চিঞৰিবলৈ মন আছে তেতিয়াহ'লে ঘৰৰ বাহিৰত চিঞৰিবা, ইয়াত নহয়। বৃষ্টি কি হ'ল মা? তোৰ ইমান ৰাতিপুৱা ৰাতিপুৱা কি হ'ল মানে? অনামিকাইনো কি বেয়া কাম কৰিলে হা? তই যে ইমান বকিছ, ৰাতিপুৱাৰ পৰা কিমান যে চিঞৰি আছে তুমি দেখিছানে নাই? কিয় তোৰ নিচিনাকৈ শুই থাকিব লাগিছিল? মা তুমি সদায় তাইৰ চাইড কিয় লোৱা? মোৰ কেতিয়াবা সন্দেহেই হয় মই তোমাৰ ছোৱালী নে তাই। তই কথাবোৰ কিয় বুজি নাপাৱ? সেইজনী তোৰ বৌ হয়, বৌজনীক ভালকে জানো তই কথা ক'ব নোৱাৰ? তই যে ইমান বেয়া বেয়াকৈ কথা ক, মোৰো কেতিয়াবা সন্দেহ হয় তই মোৰ ছোৱালী হয়নে নহয়। মোৰ ছোৱালী হোৱা হ'লে তই এনেকৈ কেতিয়াও নক, কিন্তু তই মোৰেই ছোৱালী, মোক তোমালোকে সদায় ক'বলৈ বাধ্য কৰোৱা। হ'ব যা তই ৰুমলৈ যা, তোক কোনো অশান্তি নিদিয়ে। ঠিক আছে মা, মই এতিয়াৰ পৰা সতৰ্ক হ'ম বাৰু, মোৰ কাৰণে যাতে কোনেও অসুবিধাত পৰিবলগীয়া নহয়। বোৱাৰী তই বৃষ্টিৰ কথাত বেয়া নাপাবি, তাইৰ ব্যৱহাৰটো এনেকুৱা, তাই কিয় এনেকুৱা হ'ল নাজানো আৰু। তোৰ একো ভুল নাই, তই নিজৰ কাম কৰ। তাইৰ কথা শুনি শুনিতো মোৰ অভ্যাস হৈ গৈছে। তাই তোক যদি কিবা কথা কয় তেতিয়াহ'লে এখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবি। ঠিক আছে দে, মই যাওঁ, মোৰ কাৰণে চাহ অকণমান বনাই আনিবিচোন। হ'ব দিয়ক মা। কৃষ্ণ প্ৰভু, আজিৰ সন্ধ্যাটোকে চাই লওঁ, কালিতো চাব নাপালোৱেই। বাহ বৌ বাহ। কি হ'ল বৃষ্টি? মোৰ ইমান ভোক লাগি আছে, তুমি তাত থকা ফল মূলবিলাক খাই পেলাই টিভি চাই আছাহি, আৰু এতিয়ালৈকে একো এটা বনোৱাও নাই। কি খাম মই? এনেকৈ মোক ভোকত মৰিবলৈ দিছা? মইনো তোমাক ক'ত ভোকত মাৰিলোঁ বৃষ্টি? পাকঘৰত দেখোন মই ৰুটি থৈ দিছোঁ, খাব পৰা তাকে। ৰাতিপুৱাৰ পৰা পঢ়িবই পৰা নাই, কামকে কৰি আছোঁ বৃষ্টি। চিৰিয়েলখন যে কালি চাব নাপালোঁ, সেইকাৰণে বোলো আজিয়ে চাই লওঁ। সকলোৰ কাৰণে বনাই থৈ দিছোঁ, তোক খালেই হ'ল। সেইবিলাক মই নাখাওঁ, ৰুটি খাবলৈ মোৰ একদম ভাল নালাগে। তুমি এটা কাম কৰাচোন, মোৰ কাৰণে অকণমান চাওমিন বনোৱাচোন, আৰু সোনকালে কৰিবা, মোৰ বহুত ভোক লাগিছে। আৰু যদি তুমি নবনোৱা তেতিয়াহ'লে মই দাদাক এটাকে তিনিটা কৰি লগাম, কিন্তু জানাই নহয় মোৰ কথা। হ'ব দিয়া বৃষ্টি, একো প্ৰয়োজন নাই, কাৰণ তোমাৰ দাদাইও জানে তুমি যে এটাকে চাৰিটা কৰি লগোৱা, আৰু এইটো জানে যে তুমি এজনী অহংকাৰী ছোৱালী, সেইকাৰণে মোক তোমাৰ লগত লাগিবলৈ মানা কৰে। কি তুমি মোক অহংকাৰী বুলি ক'লা? তোমাৰ কেনেকৈ সাহস হ'ল বৌ? আজি যদি মা এইখিনিত থকা হ'লে মই কেতিয়াও বনাব নালাগে, তুমিয়ে নিজে বনাবলগীয়া হ'ল হয়। হ'ব একো বক বক কৰি থাকিব নালাগে, যোৱা বনোৱাগৈ, মই মাক অকণমানো ভয় নকৰোঁ। তুমি জানাই নহয় বৃষ্টি, মই 4 মাহৰ গৰ্ভৱতী, তুমি অকণমান নিজে কামবিলাক কৰিব লাগে ন। হ'ব তুমি একো কৰাৰ প্ৰয়োজন নাই, চাওমিন বনোৱা বুলি কৈছোঁ, বনোৱাগৈ। মোক ধমকি দিবলৈ আহে, মই অকণ চিনি পোৱা নাই। বৃষ্টি লোৱা এইখিনি চাওমিন, এতিয়া যোৱা মোৰ ৰুমৰ পৰা। বৃষ্টি তুমি মোক অকণমান কিয় ভালকৈ কথা নোকোৱা? মই তোমাক কি জগৰ লগালোঁ কোৱাচোন? কি জগৰ লগালা? তুমি অহাৰ পাছৰে পৰা মোক মা আৰু দাদাই অকণমানো মৰম নকৰা হ'ল। সেয়া মোৰ কাৰণে নহয়, তোমাৰ মুখখনৰ কাৰণে তোমাক বেয়া পাইছে। অ' বৌ তুমি চুপ থাকা বুলি কৈছে নহয়, মোৰ ৰুমৰ পৰা ওলাই যোৱা। ঠিক আছে দিয়া। বিজিত বৃষ্টি। মা অনামিকা দুয়োজনী সাজি কাচি ক'লৈ গৈছিলা? আমি বজাৰলৈ গৈছিলোঁ বিজিত। মোক কোৱা হ'লে মই লৈ গ'লো হয়, আজি মই দেখোন ফ্ৰী আছিলোঁ। নাই দিয়া, আজি ভাবিলোঁ আমি মা আৰু মই যাওঁ। পিছে কি আনিলা? বৃষ্টি চোৱাচোন তোমালৈ কি আনিছোঁ। মই জানোৱে বৃষ্টি, তোমাৰ পচন্দ ইউনিক হয়। একো ইউনিক নহয় দাদা, একো ভাল লগা নাই। এইবোৰ কি কাপোৰ আনিছা বৌ? মাজনী তই খুলি নোচোৱাকৈ গম পালি নে? খুলি চাচোন। হ'ব মা তুমি মনে মনে থাকা। অ' ভণ্টি তই খুলি চাচোন এবাৰ। হ'ব দাদা, মই আঁতৰৰ পৰা দেখি সন্তোষ পাইছোঁ, খুলি চোৱাৰ দৰকাৰ নাই। মোৰ কালাৰটোৱে পচন্দ হোৱা নাই, আকৌ কিয় খুলিছা? বৃষ্টি তুমি এবাৰ খুলি চাই পেলাই পিন্ধাচোন, কিমান ভাল লাগিব তোমাক। মই কাপোৰ দেখা নাই যে, তুমি কি ভাবি এইযোৰ কাপোৰ আনিলা মোলৈ? তোমাৰ যদি মোক কিবা দিবলৈ মন আছিল মোক এবাৰ নুসুধিলা কিয়? একো নুসুধাকৈ তুমি যে নিজে নিজে লৈ আহিলা। মোৰ নিজৰ ইচ্ছাৰে যদি কিবা এটা পোৱা হ'লে কিমান ভাল লাগিল হয়, একো নিদিয়া হ'লে ভাল আছিল, একো বানাতকৈ। ভণ্টি বৌয়ে তোৰ কাৰণে ইমান মৰমত কাপোৰযোৰ আনিছে, তোৰ কিবা কাপোৰৰ অভাৱ হৈছে নেকি? তই এবাৰ পিন্ধিলেনো কি হ'ল? তই যে ইমানবোৰ কথা শুনাইছ, বৌয়ে তোক ইমান মৰমত কথা কয়, তই এষাৰো ভাল মাত নামাত যে। বৃষ্টিৰ মুখখনটো কেৰেলাতকৈ তিতা, তাই মানুহৰ মৰম চালে একো বুজি নাপায়।
মই ভাবোই কেতিয়াবা এই মোৰ ছোৱালী হয়নে নহয়। তই যদি মৰমত কাৰোবাক কথা ক তেতিয়াহ'লে তোৰ এলাৰ্জি হয় নেকি? মই এনেকৈয়ে কথা কওঁ, কাৰোবাৰ বেয়া লাগক ভাল লাগক কথা নাই। কোনোবাই ভাল পালেও পাওক বেয়া পালেও পাওক, মই যি কওঁ সঁচা কথাই কওঁ। মোৰ কথাবোৰতো সকলোৰে টেঙাই লাগে। হ'ব দিয়া ভণ্টি, কিয়নো ইমানখন ডাঙৰ কাজিয়া কৰিব লাগে? তোমাৰ যদি পচন্দ হোৱা নাই উভতাই দিব পাৰিম নহয়। কমচে কম তুমি এষাৰ মৰমত কথা কোৱা। যেতিয়াৰ পৰা মই এইখন ঘৰলৈ আহিছোঁ তুমি মোক আজিলৈ এষাৰো ভাল মাতেৰে মাতা নাই। মই তোমাক সদায় নিজৰ ভণ্টি বুলি ভাবোঁ, তুমি মোক কিয় নিজৰ বৌ বুলি ভাবিব নোৱাৰা? শুনাব, তোমাৰ যদি মোৰ কথাবোৰ মা আৰু দাদাৰ দৰেই বেয়া লাগে তেতিয়াহ'লে চুপচাপ লাগি মোৰ কামবোৰ কৰি যাবা। লোৱা, তোমাৰ কুৰ্তি তুমিয়ে লোৱা। শুনা অনামিকা, ভণ্টিৰ ফালৰ পৰা মই তোমাক ক্ষমা খুজিছোঁ। তাইৰ কথাবোৰে চাগে তোমাৰ মনত বহুত আঘাত দিয়ে ন? তুমি কিয় ক্ষমা খুজিছা? আমি দেখোন সকলোৱে জানো বৃষ্টিৰ কথাবোৰ এনেকুৱাই। তাই কেতিয়া কথাবোৰ বুজি পাবলৈ লৈ নাজানো আৰু এনে মিছো বিজয়, আমি কালিলৈ লগ কৰিম হা? বৌ, বৃষ্টি তোমাৰ সাহস কেনেকৈ হ'ল মোৰ ৰুমলৈ নুসুধাকৈ সোমাই আহিবলৈ? আপোনাৰ লাজ চৰম বুলি কোৱা বস্তুটো আছেনে নাই বাৰু? নে আপোনাৰ সেইখিনিও জ্ঞান নাইনে যে কাৰোবাৰ ৰুমত সোমালে সুধি পেলাই সোমাব লাগে? বৃষ্টি, মই দেখোন তোমাক মাতিছোৱেই আৰু দৰ্জাখনো খটখটাইছোঁ। তুমি শুনা নাছিলা, সেইকাৰণে মই সোমাই আহিবলগীয়া হ'ল। চোৱাচোন তোমাৰ ৰুমটো কিমান লেতেৰা হৈ আছে। মই চাফা কৰি দিওঁ, তুমি অলপ বাহিৰলৈ যোৱাচোন। মাজৰ ৰুমলৈ যোৱা নহ'লে। এইটো দিন আহি গ'ল নেকি যে তোমাৰ অৰ্ডাৰত মই ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰিম? মোৰ মৰ্জি, মই যি নকৰোঁ। মোৰ ওপৰত মাত নামাতিলেই মই ভাল পাওঁ। এতিয়া কি চাফা কৰিব লাগে সোনকালে চাফা কৰা। অনামিকা, তোমাৰ কিবা খাবলৈ মন গৈছে নেকি কোৱা? কিয় বা সুধিলা? এনেই আকৌ আজি অফিচৰ পৰা হোটেললৈ আহিম। শুনাচোন, মোৰ এটা আইচক্ৰীম খাবলৈ মন গৈ আছে। হা, ইমান ঠাণ্ডাত আইচক্ৰীম? একো নহয় দিয়া, মোৰ বহুত খাবলৈ মন গৈছে। ঠিক আছে, লৈ আহিম দিয়া। দাদা, মোৰ কাৰণে আম কেইটামান লৈ আহিবিচোন। আম খাবলৈ মন গৈছে এই বতৰত? এজনী আইচক্ৰীম খাবলৈ মন গৈছে, এজনী আম খাবলৈ মন গৈছে। গৰম দিনত খোৱাহে বেলেগ কথা, এইটো বতৰত জানো আম ওলাই? তই আনিবি বুলি কৈছো নহয়, আনিবি। আৰু শুন, এটাই নহয় মোৰ কাৰণে আইচক্ৰীম আনিবি। বৃষ্টি, দুইটাই একেলগে খাব নালাগে নহয়। এটাকে আনিবলৈ দিয়া। কিয়? মই এটাই খাওঁ বা দুইটাই খাওঁ কিন্তু মোৰ লগতে কথা। সেয়া মোৰ দাদাইহে আনিব। তোমাৰ কিয় জ্বলা নুঠিছে হা? মোৰ মুখ, মোৰ পেট, মোক এনেকৈ ক'লে মোৰ ভাল নালাগে। ঠিক আছে, খাবা আৰু ইমান ক'ব নালাগে নহয়। যেতিয়া দুইটাই সমানে খালে মুখত শালমইনাই নধৰা হৈ ওলাব তেতিয়াই গম পাবা। তুমি জানা জানো? হ'ব, মোৰ ঘৰুৱা দিহামৰ্শ দিব নালাগে। মই দুইটাই খাম। দাদা, মোৰ কাৰণে লৈ আহিবি দুইটাই। অহ, তহঁতে ইমান কিয় কাজিয়া কৰি আছ হা? মা, মই বৃষ্টিক বেয়া ভাবি পোৱা নাছিলো নহয়। আমটো বহুত গৰম হয় আৰু আইচক্ৰীমটোতো ঠাণ্ডা হ'ব ন। দুইটাই এনেকৈ একেলগে খালে তাইৰ হজম শক্তি ভাল নহ'ব আৰু মুখত খালমুইনা ওলাব। মা, মই খালো কি হ'ল এতিয়া? মোৰ মুখ, মোৰ পেট, মই খামেই। মা, তোমাক মই এটা কথা কৈ দিওঁ, সিহঁতৰ চাইড লৈ তুমি মোক কথা বুজাবলৈ নাহিবা। মোৰ যি মন যায় মই তাকেই কৰিম। দাদা, তই মোৰ কাৰণে আইচক্ৰীম আৰু আম দুইটাই লৈ আহিবি। হে ভগৱান বৃষ্টি, তই কিয় ইমান কাজিয়া লাগ কচোন? এইজনী তোৰহে বৌ, বৌয়ে তোৰ ভালৰ কাৰণেহে কয়। হ'ব দে, যি কৰ কৰি থাক তহঁতে, মই যাওঁ, নহ'লে দোকানবোৰ বন্ধ হৈ যাব। মই জানো বোৱাৰী, মোৰ ছোৱালীৰ মুখখন কেঁচিৰ নিচিনা। তই তাইৰ ভালৰ কথাই চিন্তা কৰ, কিন্তু তাই তোৰ কথা কেতিয়াও বুজিবলৈ চেষ্টা নকৰে। আৰু তই ইমান সহ্য নকৰিবি, তাই সেইকাৰণে বেছি চল পাইছে। তই তাইতকৈ ডাঙৰ যেতিয়া কিবা যদি বেয়া কথা কয় তেতিয়াহ'লে তই শিক্ষাটো দি দিবি। ভয় কৰিবলৈকে একো নাই। মা, মই বেলেগৰ কথা নধৰোঁ। মই বহুত ভাগ্যশালী, মই যে আপোনাৰ নিচিনা এজনী শাহু পাইছোঁ, যিজনে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আগতে তোক মই বহুত বেয়া পাইছিলোঁ, দুখীয়া কাৰণে, কিন্তু লাহে লাহে মই তোক বুজিবলৈ লৈছোঁ। তই যে বহুত ভাল ছোৱালী। মা, বোৱাৰী। অনামিকা, তুমি আহিলা? এয়া লোৱা তুমি ভাল পোৱা আইচক্ৰীম, আৰু এইটো হৈছে ভণ্টিৰ ষ্ট্ৰবেৰী আইচক্ৰীম। ঠিক আছে, হ'ব দিয়া। দাদা, আহিলি? তই মোক আগতীয়াকৈ দিব লাগে নে বৌক দিব লাগে? তোৰ ৰুমলৈকে গৈছিলোঁ ভণ্টি, কিন্তু দুৱাৰখন বন্ধ আছিলে, সেইকাৰণেহে আহিলোঁ। হ'ব দে, বুজি পাইছোঁ। মোৰ আইচক্ৰীমটো দে আৰু আমো দে। ল। দাদা, মই ষ্ট্ৰবেৰী আইচক্ৰীমটো নাখাওঁ, মোক বৌৱে খোৱাটোহে লাগিব। মই চেঞ্জ কৰিম। বৌটো বহুত ধুনীয়া হয়। প্লিজ বৌটো মোক দে আৰু মোৰটো বৌক দে। ভণ্টি, তই দেখোন ষ্ট্ৰবেৰী আইচক্ৰীম বিচাৰিছিলি আৰু এতিয়া কথা চেঞ্জ কৰি দিলে যে। বৌয়ে এইটো আনিবলৈ কৈছিল, বৌয়ে ষ্ট্ৰবেৰী আইচক্ৰীম নাখায়। বৃষ্টি, মই কিয় দিম? দাদাক মই এইটো আনিবলৈ কৈছিলোঁ, মই বহুত খাবলৈ মন গৈ আছে। তুমি দেখোন যাওঁতে কৈছিলা ষ্ট্ৰবেৰী আনিবলৈ, মই এইটো নিদিওঁ। দাদা, তই যদি মোৰ আইচক্ৰীমটো চেঞ্জ কৰি নিদিয় তেতিয়াহ'লে চাই ল'বি, তহঁতক মই নামাতোৱেই। অনামিকা, তোমাৰ আইচক্ৰীমটোকে তাইক দি দিয়াচোন, মই তোমাক বেলেগ এদিন আনি দিম। তুমিয়ে তাইক বেয়া কৰিছা। তুমি তাইক মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই লৈছা।
তাই যিমান হৈছে নহয় তোমালোকৰ কাৰণে হৈছে ভণ্টিয়েতো নিজেও ভাবিব লাগে কিছুমান কথা বৃষ্টি এইটো লোৱা ইমান টেষ্টি লাগিছে খাবলৈ মই যাওঁ দেই দাদা অনামিকা তুমি তাইৰ কথাত বেয়া নাপাবা মই জানো তুমি কেনেকুৱা আৰু তাই কেনেকুৱা তাইৰ আগত সকলো কথা ক'ব নোৱাৰো কাৰণে মই মনে মনে আছো তাই তোমাক এদিন হ'লেও বুজিব চাবাচোন তাই তোমাক নিজে ক্ষমা খুজিব লাগিব তাইৰ গাত কথা লগাই নাই এতিয়াও তাই ডাঙৰ হৈছো বুলি নাভাবি বহুত মৰমত ডাঙৰ হ'ল যে তাই সেইকাৰণে তেনেকুৱা হ'ল বাদ দিয়া না অনামিকা মই তোমাক কালিলৈকে আনি দিম হ'বনে ঠিক আছে দিয়া এইজনীহে মোৰ মৰমৰ মানুহজনী যিজনীয়ে মোৰ সকলোবোৰ কথাই বুজি পায় ইমান যে ঠাণ্ডা পৰিছে ঠাণ্ডা পানীটো একেবাৰে লাগিব নোৱাৰো বৌয়ে নাজানো আৰু কেনেকে কৰে কৰি থাকক বৃষ্টি বৌ ব'লা ৰুটি দিছো খাই ল'বা ডাইনিঙতে ব'লা বৌ তুমি এটা কাম কৰা মোৰ ৰুটিখিনি ইয়ালৈকে আনা বিচনাতে আনি দিম বৌ মোৰ বহুত ঠাণ্ডা লাগিছে আজি বতাহটো ইমানকে মাৰি আছে মই একেবাৰে বাহিৰলৈ ওলাব মন যোৱা নাই বিচনাতে দি আহিনা ঠিক আছে বাৰু তুমি হাত ধুই লোৱা মই ইয়ালৈকে আনি দিম ঠিক আছে বৃষ্টি এয়া লোৱা থেংক ইউ বৌ মই যাওঁ দিয়া বাচন মাজি আছিলোঁ আঠুৰাকৈ আহিছোঁ অ'কে যোৱা বৃষ্টি মাজনী আকৌ কি হ'ল মা বৈৰক অকণমান কামত তয়ো সহায় কৰি দিব নোৱাৰা নে আমি ইমান ঠাণ্ডাত হাতখন ধুবলৈকেও ভয় লাগিছে তাই ইমান ঠাণ্ডাত এই অৱস্থাৰে বাচন ধুই আছে তই অকণমান কথাবোৰ বুজিবলৈ কিয় চেষ্টা নকৰ তইতো অকণমান তাই গৰম পানীও বনাই দিব পাৰ মা বৌৱে ঠাণ্ডা পানীত কাম কৰাৰ অভ্যাস হৈ গৈছে সদায়তো কৰিয়ে থাকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু কোৱাচোন তুমি মোৰ কথা বেছিকৈ চিন্তা কৰিব লাগে নে বৰ কথা কোৱাচোন তই সঁচাকৈ বৰ অবুজন দেই তাই ইমান ঠাণ্ডাত বাচনবোৰ ধোৱা দেখি মোৰ মনটো বৰকৈ বেয়া লাগিছে হ'ব দে মই তাইক অকণমান সহায় কৰি দিওঁগৈ মায়ে অনবৰতে তাইয়ে চাইড লৈ থাকে কি যাদু কৰি ৰখাইছে নাজানো আৰু বৰ আজিকালি মুখখন বহুতকে চলা হৈছে এতিয়া মই বহুতৰ ৰুমটো লেতেৰা কৰি থৈ আহোঁ আকৌ আলমাৰীৰ পৰা কাপোৰবোৰ উলিয়াই থৈ আহোঁ তেতিয়া নিজে কৰিবলৈ পাব মা বৌ ক'ত আছা সোনকালে আহাচোন বৃষ্টি ভণ্টি উঠাচোন তুমি ক'ত কষ্ট পালা ভণ্টি উঠাচোন মই তোমাক কেনেকৈ দাঙিম বাৰু মোৰ পেটটো বৰকৈ বিষাই আছে নাই ঘৰত দেখোন মাও নাই মা মন্দিৰলৈ গৈছে মোবাইলটো নিয়া নাই এতিয়া বেলেগক ফোন কৰি থকাৰ সময় নাই মই নিজেই লৈ যাব লাগিব তুমি চিন্তা নকৰিবা মই তোমাক এতিয়া হস্পিটেল লৈ যাম বৌ আপোনাৰ ল'ৰা এটা হৈছে কিন্তু আপোনাৰ পত্নীয়ে বেছিকৈ ওজন টঙাৰ বাবে বেবীটো অলপ কষ্ট পালে 4-5 দিন আমি ICUত ৰাখিব লাগিব ডক্টৰ ভণ্টি বৰ কি হৈছে প্লিজ ডক্টৰ আমাৰ বৌক আৰু বৰ হ'বলগীয়া সন্তানটিক বচাওক নহ'লে মই কেতিয়াও নিজকে ক্ষমাই কৰিব নোৱাৰিম আমি বহুত চেষ্টা কৰিলোঁ নৰ্মেলে হ'লহেঁতেন কিন্তু আমি অপাৰেশ্যন কৰিবলগীয়া হ'ল এইটো অপাৰেশ্যন কৰোঁতে আমি বহুত কষ্ট পাইছোঁ আৰু বহুত জটিল অপাৰেশ্যন হৈছে তুমিও মূৰত বহুত কষ্ট পাইছা তোমাক যদি বৌৱে উচিত সময়ত ইয়ালৈকে লৈ নহা হ'লে তুমিও আজি কিজানি কোমাত গুচি গ'লা হয় কি বৌ বৃষ্টি ভণ্টি বৌ বৃষ্টি তুমি ভাল পাইছানে অকণমান মোৰ কথা বাদ দিয়া বৌ তুমি ভাল পাইছানে নাই মোৰ কাৰণে তুমি আজি অপাৰেশ্যন কৰিবলগীয়া হ'ল বৌ মোক তুমি ক্ষমা কৰি দিয়া মই বৰ বেয়া ছোৱালী মই ইমান অহংকাৰী হৈ পৰিছিলোঁ যে মই নিজৰ ভুলবোৰ দেখা নাছিলোঁ কোন ভুল কোন শুদ্ধ সেইটো মই বুজিব পৰা নাছিলোঁ কেৱল মোৰ নিজৰ অহংকাৰৰ বাবে বৌ তোমাৰ লগত মই ইমান অসভ্যালি কৰিলোঁ তাৰপিছতো তুমি এনেকুৱা অৱস্থাত এইটো পেটেৰে মোক দাঙি আনি হস্পিটেল পোৱালাহি আজি তুমি নোহোৱা হ'লে হ'ব দিয়া ভণ্টি এইবিলাক কথা বাদ দিয়া মোৰ বিশ্বাস আছিলে তুমি এদিন মোক নিশ্চয় বুজিবা আৰু এইটোৱেই মোৰ আশা আছিল তোমাৰ তিতা মুখখন কেতিয়া যে মিঠা হৈ পৰিব আমাৰ গোসাঁই মানুহটো আজিৰ পৰা মই তোমাক বহুত ধ্যান ৰাখিম দেই আজিৰ পৰা মই তোমাৰ পেহী হ'লোঁ আৰু বৌ তুমিও চিন্তা নকৰিবা আজিৰ পৰা তুমি একো কাম কৰিব নালাগে মই চব কৰি দিম তোমাৰ লগতে ভতিজাটোকো মই বহুত খিয়াল ৰাখিম চোৱাচোন মা আজি ভণ্টিয়ে অনামিকাক বুজি পাইছে মই ভাবিয়ে আছিলোঁ সেইটো দিন কেতিয়া আহিব যিদিনাখন মোৰ ছোৱালীজনী বোৱাৰীজনীক বুজি পাব বোৱাৰী নহয় অনামিকাও মোৰ ছোৱালী
প্ৰথমতে ময়ো তাইক কিবা কিবি কৈছিলোঁ, কিন্তু তাইৰ মৰমে মোৰ সকলোবোৰ অহংকাৰে ভাঙি পেলালে। সেইকাৰণে মই তোক কৈ আছিলোঁ মাজনী, বৌক তেনেকুৱাকৈ নকবি, বৌ বহুত ভাল ছোৱালী। অঁ মা, মই বুজিব পাৰিছোঁ, মই বহুত ভুল কৰিলোঁ আৰু মই এই ভুলৰ সংশোধনী কৰিব বিচাৰিছোঁ মা। আজিৰ পৰা তোমালোকে মোক যিয়ে কোৱা সেইটোৱে হ'ব। আজিৰ পৰা মোক কোনেও ক'ব নোৱাৰিব বেয়া ছোৱালী বুলি। সেই এতিয়াৰ পৰা গ'লেহে যেন ঘৰখন কৰিব লাগে।